তৃতীয়বাৰৰ বাবে বিধায়ক হিচাপে শপত গ্ৰহণ কৰাৰ পিছত বৰ্তমান বটদ্ৰৱা প্ৰাংগণত উপস্থিত হৈছে এই নগাঁও বটদ্ৰৱা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া। আমি পোনে পোনে তেওঁৰ কাষলৈ যাব বিচাৰিম। প্ৰথমে আপোনাক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আপুনি যিহেতু তিনিবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছে, আৰু প্ৰথম কথা হৈছে এই নগাঁও বটদ্ৰৱা সমষ্টিত প্ৰথমবাৰৰ বাবে বিধায়ক। আপোনালোকে জানে সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পাছত নগাঁও বটদ্ৰৱা সমষ্টি আমাৰ নতুন সমষ্টি। যদিও সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত প্ৰায় 2-2.5 বছৰ নিৰ্বাচন যিহেতু হোৱা নাছিলে, আৰু মই ইয়াত যিমানখিনি পাৰোঁ ৰাইজৰ কাৰণে সেৱা কৰি গৈছিলোঁ। ৰাইজেও মোক ভোট দিবলৈ পৰা নাছিলে, কাৰণ নিৰ্বাচন হোৱা নাছিলে। নিৰ্বাচন হোৱাৰ পাছত দেখা পালে আপোনালোকে যে নগাঁও বটদ্ৰৱা সমষ্টিৰ ৰাইজে হিয়া উজলি আমাৰ আশীৰ্বাদ দিলে। প্ৰায় 62,000 ভোটত প্ৰায় 62,000 ভোটত আমি জয়লাভ কৰিলোঁ। তাৰপিছত যোৱা 21 তাৰিখে শপত গ্ৰহণ অনুষ্ঠান হ'ল, আৰু শপত লৈ মই সমষ্টিৰ কাম আৰম্ভ কৰাৰ আগতে প্ৰথমতে মই থানলৈ আহিলোঁ, বটদ্ৰৱা থানলৈ আহিলোঁ, আৰু গুৰুজনাৰ শ্ৰীচৰণৰ আশীৰ্বাদ বিচাৰিলোঁ, যাতে আগন্তুক সময়ত মই নগাঁও বটদ্ৰৱা সমষ্টিৰ ৰাইজসকলে সেৱা কৰি যাব পাৰোঁ। গতিকে সেইকাৰণে মই অত্যন্ত আজি মই গৌৰৱ অনুভৱ কৰিছোঁ, ধন্য হৈছোঁ, যাতে আজি এই পবিত্ৰ ক্ষণত পুৱাই আহি গুৰুজনাৰ আশীৰ্বাদ লৈ তাৰপিছত আজি মই দিনটো আৰু আজিৰ পৰাই মই সমষ্টিৰ কামত মনোনিৱেশ কৰোঁ। নতুন পৰিকল্পনা কেনেকুৱা? বহুত পৰিকল্পনা আছে। প্ৰথমতে য'ত আমি থিয় হৈ আছোঁ এই বটদ্ৰৱা থান, যিহেতু এই বটদ্ৰৱা থানত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ পৰশত তেখেতৰ নিজস্ব পৰিকল্পনাত যথেষ্ট কাম দেখা পাইছে। আপোনালোকে বৰনাম ঘূৰি হওক বা আমাৰ যিটো থান পৰিচালনা সমিতিৰ কাৰ্যালয়ে হওক, যাত্ৰী নিবাসী হওক, সুন্দৰকৈ কেইবাটাও অট্টালিকা নিৰ্মাণ হ'ল, আৰু একেবাৰে কাষতে লাগি আছে শ্ৰী শ্ৰী শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ, যিটো বৃহৎ এক প্ৰকল্প 222 কোটি টকা ব্যয় সাপেক্ষে ইতিমধ্যে সম্পূৰ্ণ হ'ল। বহুখিনি কাম আগুৱাই নিলে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। তাৰ পিছৰ পৰ্যায়ত এই থানৰ আশে পাশে বহু কাম কৰিবলগীয়া আছে, কাৰণ এইটো হৈছে এটা ভাৰতবৰ্ষৰ ভিতৰতে ধৰ্মীয় পৰ্যটকৰ স্থলী, আৰু যি ধৰণে ধৰ্মীয় পৰ্যটকে সোঁত বৈছে দেখা পাইছে আপোনালোকে বিৰিদি বাট নোপোৱা অৱস্থা। যথেষ্ট সংখ্যক ধৰ্মপ্ৰাণ ৰাইজ আহিছে, আৰু যাতে আমি ইয়াত কিবা কিবি কৰিব পাৰোঁ, ৰাইজৰ যাতে ইয়াত আহি পেলাই প্ৰথমতে থানত আহি সেৱা লৈ তাৰপিছত প্ৰকল্প আৰু আন যদি আনুষংগিক আমি কেইবাটাও পৰ্যটকৰ আকৰ্ষণৰ স্থলী কৰিব পাৰোঁ, তাৰ কাৰণে ইতিমধ্যে পৰিকল্পনা আমি হাতত লৈছোঁ। ৰাইজে আগন্তুক সময়ত দেখা পাই থাকিব, আৰু মুখ্যমন্ত্ৰী মহোদয় যথেষ্ট আগ্ৰহী ইয়াত আৰু কিছু কাম কৰিবৰ কাৰণে। মই পুনৰবাৰ কৈছোঁ যে ভাৰতবৰ্ষৰ ভিতৰত এখন শ্ৰেষ্ঠ আৰু একেবাৰে আধ্যাত্মিক দিশতো শ্ৰেষ্ঠ এখন শূন্য স্থান হিচাপে বটদ্ৰৱাত আমি যিজনে ইতিমধ্যে কাম হৈছে আৰু গঢ় দিয়া হ'ব। আৰু তাৰপিছত নগাঁও বটদ্ৰৱা সমষ্টি আন ঠাইসমূহ দেখা পাইছে, নগাঁও চহৰকে ধৰি আন যিখিনি ঠাই আছে সেইখিনি যথেষ্ট কাম হ'ব, আৰু আগতকৈ বহু কাম হ'ব। মানুহে কৈছে নগাঁও বটদ্ৰৱা সমষ্টিৰ এক পৰিৱৰ্তন আহিছে, আৰু পৰিৱৰ্তন হৈছে দেখা পাইছে। বিভিন্ন ধৰণৰ পাৰ্ক হৈছে, জুবিন উদ্যানেই কওক, শ্ৰদ্ধাঞ্জলি উদ্যানেই কওক, ভূপেন হাজৰিকা কলাতীৰ্থই কওক, আন সকলো ফালৰ পৰা সাহিত্য সংস্কৃতি ক্ৰীড়াৰ দিশত নগাঁওখন আগবাঢ়ি গৈছে। আগন্তুক সময়ত পৰিকল্পনা আৰু আছে। মই যোৱাকালি শুনিবলৈ পাই ভাল পাইছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া তেওঁ অসমত কেইবাখনো ৰুট অভাৰব্ৰিজ ইতিমধ্যে তেওঁ অনুমোদনৰ কাৰণে তেওঁ নিৰ্বাচিত কৰিছে। তাৰ ভিতৰত নগাঁও চহৰতে এখন আছে, সেইখন হৈছে নগাঁও আগৰ যিখিনি চিভিল হস্পিটেল বা ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ কিনাৰত এখন, তাত যথেষ্ট যান জঁট হয়। তাত এখন আমি ৰোড অভাৰব্ৰিজৰ কাৰণে আমি আবেদন কৰিছিলোঁ মুখ্যমন্ত্ৰী মহোদয়ে ৰাজহুৱাকৈ দিম বুলি তেওঁ প্ৰতিশ্ৰুতি দিছিলে, আৰু সেই কাম মই আশা কৰিছোঁ অতি সোনকালে মোৰ এই কাৰ্যকালৰ প্ৰথম অৱস্থাতেই আমি তাৰ কাম আৰম্ভ কৰিব পাৰিম। আৰু তেনেধৰণে আৰু বৃহৎ পৰিকল্পনা আছে। মুঠতে এটাই কথা, শিক্ষা হওক, স্বাস্থ্য হওক, সাহিত্য সংস্কৃতি ক্ৰীড়া হওক, প্ৰতিটো বিভাগ হওক, নগাঁও যাতে আগুৱাই যাব পাৰে, নগাঁওখন আন্তঃগাঁথনিয়ে হওক, চাফ চিকুণেই হওক, আৰু প্ৰতিটো দিশত যাতে আগুৱাই যাব পাৰে। আগন্তুক সময়ত যাতে উঠি অহা প্ৰজন্মই যাতে সংস্থাপিত কৰিব পাৰোঁ, তাৰ কাৰণে উদ্যোগীকৰণৰ বা আমাৰ বহুত পৰিকল্পনা আমি আছে। আগন্তুক সময়ত আমি এইধৰণে কাম কৰি যাম। নগাঁৱত মই কেইবাখনো বুলি নকওঁ, আটাইতকৈ গুৰুত্বপূৰ্ণ আছিলে এখন, সেইখন হৈছে মই পুনৰ কৈছোঁ চিভিল গেটৰ ওচৰত, কাৰণ তাত এম্বুলেঞ্চ পৰ্যন্ত বহুত টাইমৰ ৰখিবলগীয়া হয়। সেইখন অত্যন্ত গুৰুত্বপূৰ্ণ, সেইখন আমি প্ৰথমতে প্ৰায়ৰিটি হিচাপত কৰিম। তাৰপিছত
গুৰুত্ব বুজি পেলাই কৰা হ'ব। এনেইতো ফ্লাইঅভাৰ বনাইতো লাভ নহ'ব। গুৰুত্ব বুজি আমি সেইধৰণে কাম কৰিম। কেৱল ফ্লাইঅভাৰ হ'লে যে চহৰখন উন্নয়ন হয় এইটো নহয়, আন আন বহুত দিশত আমি আগবঢ়াই নিব পাৰিম। ধন্যবাদ। এয়া আছিলে বিধায়ক ৰূপক শৰ্মা নগাঁও বটদ্ৰৱা সমষ্টিৰ যিহেতু তৃতীয়বাৰলৈ তেওঁ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। তৃতীয়বাৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ শপত গ্ৰহণৰ পিছতে আজি তেওঁ বটদ্ৰৱা থান প্ৰাংগণত আচলতে গুৰুজনাৰ আশীষ লৈ তেওঁ কৈছে যে আজিৰ পৰা তেওঁ যি সমষ্টিৰ কাম সেই সমষ্টিৰ কাম আৰম্ভ কৰিব আৰু সমষ্টিৰ কাম আৰম্ভ কৰাৰ পূৰ্বে এনেদৰে দেখিবলৈ পোৱা গ'ল গুৰুজনাৰ যি পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানত আহি বিধায়কগৰাকীয়ে আশীষ গ্ৰহণ কৰিলে।